ময়ো মাজে মাজে ভাবো জানা পূজা এই পূজা টানি ফুৰা স্বভাৱটো মই বাদ দি দিওঁ নেকি লোকক সুখী কৰাৰ মোৰ এই অভ্যাসটো মই বাদ দি দিওঁ নেকি লোকৰ মুখত হাঁহি দি কামলৈ যে ইমান কষ্ট কৰোঁ অভাৰ টাইম কৰোঁ এইবোৰ চব মই বাদ দি দিওঁ নেকি যেতিয়াই এইবোৰ কথা ভাবো তেতিয়াই মোৰ মাৰ মুখখনলৈ মনত পৰে জানা মৃত্যুৰ সময়ত নিয়ম মতে ঘৰৰ সমস্ত দায়িত্বৰ ভাৰ দি যাব লাগিছিল দেউতাক কিন্তু দিছিল মোক ঘৰখন চাবি বুলি কৈ যাব লাগিছিল দেউতাক কিন্তু কৈছিল মোক মাৰ এই সামান্য ইচ্ছাকণটো মই পূৰাব লাগিব ন পূজা মইতো কেতিয়াও আপত্তি কৰা নাই মইতো আপোনাক কেতিয়াও আপত্তি কৰা নাই দেউতাই যোৱা খেলে নিজৰ ভাগ্যখন পৰীক্ষা কৰে মই যদি কওঁ দেউতাই এইবোৰ বেয়া কাম নকৰিবা দেউতাই কয় যা মাৰক উভতাই লৈ আন মই আৰু ভাগ্য পৰীক্ষা নকৰো পাৰিম নে পূজা মই মোৰ মাক উভতাই আনিব বিয়াৰ পাছতো ভণ্টি আজি তাৰিখলৈকে আমাৰ ঘৰখনতে আছে তাইক মই উলিয়াই দিব পাৰো তাইক ক'ব পাৰো যে বিয়াৰ পাছত তোৰ গিৰিয়েৰৰ ঘৰখনহে আচল ঘৰ কিন্তু তেতিয়া যদি তাই মোক প্ৰশ্ন কৰে মই খাবলৈ নাপাই শুকাই যোৱা মোৰ এই দেহাটোত দাদা তই মুখাগ্নি কৰিব পাৰিবিনে তেতিয়া মই কি ক'ম বুজা আপুনি কাকো একো ক'ব নালাগে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দিয়ক সেইকাৰণে কৈছো তুমি সোনকালে এটা চাকৰি যোগাৰ কৰা